নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। জুন মাহৰ 1 তাৰিখত মেঘ ৰাশি অৰ্থাৎ নিজৰ ৰাশিত প্ৰৱেশ কৰিব মঙ্গল গ্ৰহে। যেতিয়া কোনো গ্ৰহ নিজৰ ৰাশিত উপনীত হয় তেতিয়া ই অধিক শক্তিশালী হৈ পৰে। এতিয়া মঙ্গল গ্ৰহৰ শক্তি বৃদ্ধি পোৱাৰ সময়। যিসকল ব্যক্তিয়ে নতুন কিবা এটা কৰিব বিচাৰে তেওঁলোকৰ বাবে এইটো এটা ভাল সময়। এতিয়া জানো আহক মঙ্গল গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱ আটাইকেইটা ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব পাৰে। মেঘ ৰাশি। মেঘ ৰাশিৰ অধিপতি মেঘ ৰাশিলৈ আহি আছে, গতিকে এনে পৰিস্থিতিত প্ৰগতি নিশ্চিত। আপুনি জীৱনত সুষমভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু আপোনাৰ সামাজিক মৰ্যাদাও দ্ৰুতগতিত বৃদ্ধি পাব। সঠিক চিন্তা আৰু সততাই আপোনাক সন্মান লাভ কৰাত সহায় কৰিব। বৃষ ৰাশি। মঙ্গল গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ বাবে অধিক সঘনাই ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা থাকিব। এনে পৰিস্থিতিত খৰচ বাঢ়িব পাৰে। যিসকলে কৰ্মত ট্ৰান্সফাৰ ল'ব বিচাৰে বা বিদেশৰ ভিজাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ কাম সম্পূৰ্ণ হ'ব। মিথুন ৰাশি। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপুনি বিনিয়োগৰ দ্বাৰা লাভ অৰ্জনৰ দীৰ্ঘম্যাদী পৰিকল্পনা কৰাৰ বাবে এইটো এটা উপযুক্ত সময়। মঙ্গল গ্ৰহৰ ৰাশি পৰিৱৰ্তনে সন্তানৰ বাবে অপেক্ষা কৰি থকা সকলৰ বাবে কঢ়িয়াই আনিব পাৰে ভাল খবৰ। কৰ্কট ৰাশি। নতুন ঘৰ বা বাহন কিনাৰ পৰিকল্পনা কৰা এই ৰাশিৰ লোকৰ বাবে এইটো এটা ভাল সময়। কৰ্মত নিয়োজিত লোকে পদোন্নতি পাব। ইতিবাচক খবৰ বা বদলিৰ পত্ৰও পাব পাৰে। সিংহ ৰাশি। কামৰ সন্দৰ্ভত আপোনাৰ মনত উদ্যম থাকিব। পৰিয়াল আৰু অফিচ দুয়োটাতে আপোনাৰ দেউতা আৰু বছৰ সংগ পাব। এই সময়ছোৱা পৰিয়ালটোৰ বাবে সুখৰ সময়। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। এনে পৰিস্থিতিত পূৰ্বপুৰুষৰ সম্পত্তি বা যিকোনো পুৰণি বিনিয়োগৰ পৰা লাভ হ'ব পাৰে। আপোনাৰ কাম বাঢ়িব, কেৱল সেৱাৰ মনোভাৱ বজাই ৰাখিব। তুলা ৰাশি। আয় বৃদ্ধি হ'ব, কিন্তু আপোনাৰ কামতো আপোনাৰ উৎসাহ কমি যাবলৈ নিদিব। ভ্ৰমণ বহু পৰিমাণে বৃদ্ধি পাব পাৰে। কামৰ বাবে দীৰ্ঘ দূৰত্বৰ যাত্ৰা হ'ব। যিসকল লোকে বহুত বেছি খং কৰে তেওঁলোকে ইয়াক নিয়ন্ত্ৰণ কৰা উচিত হ'ব। বৃশ্চিক ৰাশি। আপোনাৰ ভাগ্য সুপ্ৰসন্ন হ'ব। আমদানি ৰপ্তানি কাম কৰাসকলে পৰিৱৰ্তন দেখিব পাৰে। জুইৰ পৰা সাৱধান হ'ব আৰু লগতে আপোনাৰ পিত্তৰস বৃদ্ধি হ'বলৈ নিদিব। ইয়াৰ বাবে আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব। ধনু। এই ৰাশিৰ লোকসকলৰ বাবে মঙ্গল গ্ৰহৰ ৰাশি পৰিৱৰ্তন এটা উত্তম বুলি প্ৰমাণিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে নিশ্চয় কিছু কৃতিত্ব লাভ কৰিব। সামৰিক বিভাগৰ লোকে পদোন্নতি পাব পাৰে। হঠাৎ আৰ্থিক লাভ হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ লোকে জীৱিকাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। যদি আপুনি নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এই মঙ্গল ৰাশিৰ পৰিৱৰ্তনে আপোনাক সহায় কৰিব। আপুনি খং নিয়ন্ত্ৰণ কৰক। কুম্ভ ৰাশি। এই সময়ত আপোনাৰ বাবে কিছু ডাঙৰ পৰিৱৰ্তন আহিব, যেনে চাকৰিৰ পৰা ব্যৱসায়লৈ সলনি হোৱা বা ব্যৱসায়ীসকলে চাকৰিৰ বাবে আবেদন কৰিব। ধন সম্পৰ্কীয় বিষয়ত হাত ধৰি থকাটো আপোনাৰ বাবে বাঞ্ছনীয় হ'ব। শিক্ষাৰ ক্ষেত্ৰৰ লগত জড়িত লোকৰ বাবে মঙ্গলৰ ৰাশি পৰিৱৰ্তন যথেষ্টখিনি ভাল। আপোনাৰ পত্নীৰ সৈতে সমন্বয় বজাই ৰাখক। মীন ৰাশি। মীন ৰাশিৰ লোকৰ বাক্যত ইয়াৰ প্ৰভাৱ দেখা যাব। এনে পৰিস্থিতিত কম আৰু মৃদুভাৱে কথা ক'বলৈ চেষ্টা কৰিব। প্ৰমোচনৰ বাবে অপেক্ষা কৰি থাকিব লাগিব পাৰে।